মোৰ নাম বিনোদ পাটগিৰি। মোৰ এই যাত্ৰা ধুবুৰীৰ পৰা 25 ফেব্ৰুৱাৰী বুধবাৰে আৰম্ভ কৰিছোঁ আৰু মোৰ এই যাত্ৰাৰ উদ্দেশ্য হ'ল এইটো নিচাজাতীয় দ্ৰব্য সেৱনৰ বিৰোধিতা লক্ষ্যৰে যাতে যুৱ প্ৰজন্ম ইয়াৰ পৰা বিৰত থাকে তাৰ উদ্দেশ্যে মই এই যাত্ৰা আৰম্ভ কৰিছোঁ ধুবুৰীৰ পৰা শদিয়ালৈকে 860 কিলোমিটাৰ 840 কিলোমিটাৰ। এই যাত্ৰাটো 14 দিনত হ'ব পাৰে বা এদিন বেছিও লাগিব পাৰে, অনুমান 14 দিন কৰিয়ে লৈছোঁ। ৰাইজৰ সঁহাৰি বহুত পাইছোঁ। পাঠশালাত যোৱাকালি বহুত মানুহ মোক বহুত সম্বৰ্ধনা জনাইছে। পাঠশালাৰ বেলেগ বেলেগ অনুষ্ঠানে যুৱ প্ৰজন্মক এইটোৱে দিব বিচাৰিছোঁ যে যাতে ড্ৰাগছ ব্যৱহাৰ নকৰি যদি এইটো লাইনত আহে তেতিয়া নিজৰ দেহা ভালে থাকিব আৰু ঔষধৰ কোনো প্ৰয়োজন নহ'ব আৰু তাৰ পৰা নিজৰ ঘৰ বা নিজৰ যিকোনো গাঁও ঘৰ সকলোৰে উন্নতি হ'ব। কাৰণ ড্ৰাগছৰ পৰা নিজৰ ঘৰ বা যিকোনো ঠাইৰে আৰু এই বহুত হয় বেমেজালি সৃষ্টি হয়।